পলাশনী গাঁৱৰ ক্ৰীড়া সংস্থাৰ সৌজন্যত জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাঞ্জলি জনালোঁ। আজি পলাশনী গাঁৱৰ ক্ৰীড়া সংস্থাৰ সৌজন্যত জুবিন দাদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে শ্বহীদ অনিল বৰাৰ সমাধিস্থলীত। প্ৰথমে শ্ৰদ্ধাঞ্জলি বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ভোলা শইকীয়াই। জুবিনৰ কৰ্মৰাজিৰ বিষয়ে কয় ক্ৰীড়া সমিতি ভোগনাথ শইকীয়া আৰু নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি শইকীয়াই। অনুষ্ঠানৰ আঁত ধৰে সাগৰ পৰাই শতাধিক গুণমুগ্ধ একত্ৰিত হৈ মৰমৰ শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰে। কেইটামান কবিতা লিখিছে, তাৰ ভিতৰতে মই চমুকৈ আপোনালোকে আমনি নোপোৱাকৈ গাই দিছোঁ এটা। জুবিন গাৰ্গে লিখিছিল, কবিতাটোৰ শিৰোনাম আছিল বুহুম। মোৰ উদং পথাৰখনত তোৰ বৰ উৎপাত, মই গছৰ সন্তান, মই পাহাৰৰ সন্তান, মই নদীৰ সন্তান, মোক চুই দিলেই জ্বলি যায় এবুকু অগ্নিমান। মই তোৰ নহয়, মই প্ৰকৃতিৰ সন্তান। মা, এই আন্ধাৰখিনি কেতিয়া শেষ হ'ব? সংগীতজ্ঞক নি অসমৰ পৰা সংগীত সভা পাতিবৰ কাৰণে থাকে তাত। গতিকে তেখেত আমাৰ অসমবাসীৰ সকলো হিয়াৰ মঠু হৈ থাকিব। আজি আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ, কিন্তু আমি অন্তৰৰ পৰা জনোৱা নাই, কাৰণ তেখেত বিৰাজমান সদায় থাকিব আমাৰ হিয়ত। তেখেতৰ যিটো আমাৰ মানে জাতিগত যিটো মানৱ দৰদী, তেওঁ আমাৰ সকলোৰে মাজতে বিৰাজমান হৈ থাকিব। আৰু কি ক'ম আৰু পলাশানী এক নগাঁৱৰ ভিতৰতে সাংস্কৃতিক দিশত এক অগ্ৰণী গাঁও নহয় অঞ্চল। গোটেই এই অঞ্চলটোক, উত্তৰৰ নগাঁও চহৰৰ পৰা উত্তৰৰ এই অঞ্চলটোক প্ৰতিনিধিত্ব কৰি থকা এই গাঁওখন, য'ত ভাষাৰ শ্বহীদ হৈছিল অনিল বৰা, য'ত আমাৰ শংকৰ সংঘৰ জন্ম হৈছিল। ভালেখিনি অসমৰ আগশাৰীৰ শিল্পী, সাহিত্যিক, সাংস্কৃতিক আৰু ক্ৰীড়াবিদ এই পলাশানীয়ে জন্ম দিছে। গতিকে এই পলাশানীৰ পৰা, এই মঞ্চৰ পৰাই মই আজি এটা
চৰকাৰৰ ওচৰত ৰাইজৰ ওচৰত আবেদন জনাব বিচাৰোঁ যাতে আমাৰ এই গণশিল্পীলৈ পৰ্যবেক্ষিত হোৱা জুবিন গাৰ্গক জীৱিত কালতেই আমি যিখিনি সন্মান দিব লাগিছিল সেইখিনি দিবলৈ তেখেতক অপাৰগ হোৱা হ'ল। ৰাইজেই হওক চৰকাৰেই হওক, যিহেতু তেখেতৰ অকাল বিয়োগ হ'ল। গতিকে যি হওক, এতিয়া আমি এই মঞ্চৰ পৰাই আহ্বান জনাম চৰকাৰৰ প্ৰতি, তেওঁ প্ৰতি ঠিক ভূপেন হাজৰিকাক যিধৰণে ভাৰতৰত্ন সন্মান দিয়া হৈছে তেনেধৰণৰ এক সন্মান দি আমাৰ ৰাইজৰ মনৰ ইচ্ছা চৰকাৰে পূৰণ কৰিব। আৰু লগতে যিহেতু অসমীয়া ভাষাটো আমাৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃত হ'ল, কিন্তু আৰু কিঞ্চিত স্বীকৃতি পাবলৈ আমাৰ বাকী থাকিল। কেৱল অনিল বৰাই নহয়, ভাষাৰ শ্বহীদ কেইগৰাকী আমি মৰণোত্তৰভাৱে তেখেতসকলৰ প্ৰতি এক বিশেষ সন্মান দি পেলাই আমাৰ ভাষাৰ যিটো আৱেগ, সেই আৱেগটোক আকৌ উজ্জীৱিত কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। আমি পলাশানী সদৌতি ৰাইজৰ ওচৰত কৰপুতে আমি প্ৰাৰ্থনা জনাইছোঁ যাতে এই পলাশানীটি এনেধৰণেই প্ৰতি ঘৰে ঘৰে একোজন অসমৰ ভোটাতৰাৰ জন্ম হওক। জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক। আজি আমি সকলো পলাশানী সাংস্কৃতিক ক্ৰীড়া সন্থাৰ খেলপথাৰত উপস্থিত হৈছোঁ। আজি আমি কাৰোবাক গামোচা পিন্ধাইছোঁ।